জানাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ব্যক্তিয়ে আপোনাৰ ৰেচন কাৰ্ড যোৱা বছৰ এপ্লাই কৰিছিলে তেখেতসকলৰ অহাকালিৰ পৰা আপোনালোকে ৰেচন কাৰ্ড নিজৰ ডাউনলোড কৰি চাব পাৰিব। তো নিজৰ ৰেচন কাৰ্ডটো কেনেকৈ ডাউনলোড কৰি চাব পাৰিব তাৰ বিষয়ে মই এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক এতিয়া আমি আপোনাৰ ৰেচন কাৰ্ডটো আহিছে নে কেনেকৈ চেক কৰিব সেই বিষয়ে এতিয়া চাই ল'ব। তো প্ৰথমতে আপোনালোকে এখন এপছ ডাউনলোড কৰিব লাগিব। তো এপছটো আপুনি প্লে ষ্ট'ৰত গুচি যাব, গৈ কিনে আপুনি ইয়াতে চাৰ্চ কৰি দিব মাই ৰেচন। মাই লিখি স্পেচ লিখি ৰেচন বুলি আপুনি টাইপ কৰি দিব। মাই ৰেচন এনেকৈ টাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো যিটো এপ্লিকেশ্যন দেখা পাইছে এই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ গ'ল। চিম্পলি আপুনি কি কৰিব, ইয়াতে অপেন যিটো অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। তো অপেন কৰাৰ লগে লগে আপোনাৰ সময়ত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তাৰপিছত আপুনি স্ক্ৰল এনেকৈ কৰিব, স্ক্ৰল কৰি দিয়াৰ লগে লগে আপোনাৰ সময়ত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে তিনিটা ফুট দেখা পাইছে, ইয়াতে গৈ কিনে আপুনি নিজৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব পাৰে। যিহেতু মোৰ অকণমান হিন্দীত প্ৰব্লেম, তো মই কি কৰিম, ইংলিছটো বাছনি কৰি ল'ম। ইয়াতে জাষ্ট গৈ কিনে আপুনি যিকোনো লেংগুৱেজ, আপোনাৰ যিটো লেংগুৱেজ হয় এইটো আপুনি চিলেক্ট কৰি ল'ব পাৰিব। যদি মন যায় বেংগলী কৰি ল'ব পাৰে, হিন্দীও কৰি ল'ব পাৰে, মালায়ালম কানাডা যি আছে আপোনালোকৰ সেয়া আপুনি বাছনি কৰি ল'ব পাৰে। তো যিহেতু মই ইংলিছ ল'ম, তো ইয়াতে ইংলিছ কৰি দিছোঁ। ইংলিছ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। অহাৰ পিছত আপুনি কি কৰিব, চিম্পলি আপুনি ন' ইউৰ এণ্টাইটলমেণ্ট ইয়াতে আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াতে আপুনি দুটা অপশ্যন পাব। এটা হৈছে আপোনাৰ যিসকল ব্যক্তিয়ে আগতে ৰেচন কাৰ্ড থকাৰ পিছত সদস্যৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তেখেতসকলে এইটোৱে ৰাখিব, আৰু যিসকল ব্যক্তিয়ে আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে তেখেতসকলে এইটো অপশ্যনত চিলেক্ট কৰি ল'ব। এইটো অপশ্যন আপোনালোকে চিলেক্ট কৰি ল'ব। কৰি লোৱাৰ পিছত আপুনি কি কৰিব, চিম্পলি আপোনাৰ বা আপোনাৰ মানুহজনীৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দি আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ওলাই পৰিব, আৰু সেই ৰেচন কাৰ্ডত কোনসকল ব্যক্তিৰ নাম আহিছে সম্পূৰ্ণ আপুনি লিষ্ট আকাৰে দেখা পাব। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।